হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আজি এয়া ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা এফালে ঘৰ চোতাল সাৰি লৈছোঁ। এইকেইদিন যথেষ্ট গৰমত এইখিনি কাম ৰাতিপুৱাই কৰি ল'লে আজৰি হওঁ। ইফালে মুচিবলৈ ল'লোঁ। গা চা ধুই পেলাই এইবোৰ কৰিবলৈ মানে একদম ধৈৰ্য নাথাকে। আজি আকৌ তাতে আমাৰ মেচিন বেয়া হ'ল, ৱাশ্বিং মেচিনটো। এইবোৰ কাপোৰ কেইটামান আছে কাৰণে অকণমান ঘূৰিছে, কিন্তু বেছিকৈ দিলে কি হ'ল নাজানো, নুঘূৰা হ'ল। এইফালে আছিলে আকৌ কেকৰ অৰ্ডাৰ। এইফালে 2 পাউণ্ডৰ ডল কেকত অৰ্ডাৰ আছিলে। তাকে তেওঁলোকৰ কোনো কালাৰৰ কথা নাছিলে, অকল খালি ডল কেক বনাই দিলে হ'ব বুলি ক'লে। মই ছোৱালী মানুহে চবেই পিংক কালাৰটো ভাল পায়, সেইকাৰণে পিংকতে বনাই দিলোঁ। এয়া কেক ৰেডি হ'ল। কেনেকুৱা হৈছে জনাব দেই। তাৰপিছতে এইফালে আহিলে ৱাশ্বিং মেচিনটো যে বেয়া হৈছিলে, ভাল কৰিবৰ কাৰণে এয়া মানুহ আহিলে। ইফালে দেউতাই বহি চাই আছে আৰু মই তেওঁলোকৰ কাৰণে চাহ বনালোঁ। তাৰপিছতে আহিলোঁ মাংস নিবলৈ। অহা কথা আছে। আজি আকৌ আলহী অহা কথা আছে, সেইকাৰণে মাংস নিওঁ বুলি আহিলোঁ। আলহী মানে বাইদেউহঁত। গৰম বন্ধ যিহেতু ল'ৰা আহিম বুলি কৈ আছে, কিন্তু সিহঁতে আহিবলৈ সুবিধা মিলাই নাই। তাৰপৰা এয়া মাংস আনি পেলাই বনাবলৈ লাগিলোঁ। সিহঁতি সোনকালে আহি পাম বুলি ক'লে, সেইকাৰণে যিহেতু আহি পেলাই ভাত খাব, ভিনদেউ ঘূৰি যাব, সেইকাৰণে দিনতে ৰেডি কৰি থৈছোঁ, আহিয়ে ভাত খাব পৰাকৈ। কিন্তু সিহঁতৰ আকৌ সদায় এটা প্ৰব্লেম, সিহঁতে যদি আবেলি আহিম বুলি কয় সদায় গধূলি হ'ব। গধূলি মানে 6টা-7টা বাজিব, আৰু যদি সিহঁতি গধূলি আহিম বুলি কয় তেতিয়া সিহঁতৰ ৰাতি 9টা-10টা। সেইটো সিহঁতৰ আছে আৰু সদায় তেনেকুৱাই হয়। তাৰপিছতে এইফালে মাংস বনাই আছোঁ। এইফালে আলুখিনি ফ্ৰাই কৰি লৈছোঁ। এয়া গধূলি সিহঁতি আহি পালেহি। বাইদেউ তোমাৰ টিকলাটো আগতে আহি খুব আমনি কৰে, এতিয়া অকণমান ডাঙৰ হৈছে যে অকণমান আহিছে আৰু। চব তাৰ লগত ব্যস্ত। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। বাই বাই।